আৰু দ্বিতীয়টো বানত প্লাবিত হৈছে ডবকাৰ বিস্তীৰ্ণ এলেকা যমুনা নৈৰ মথাউৰি সিঙাত জলমগ্ন হৈ পৰিছে ডবকাৰ ৫ নম্বৰ ৱাৰ্ড বানৰ কবলত পৰিছে ডবকাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় উখ স্থান বিচাৰি ধাপলি মিলিছে এতিয়া বানাক্ৰান্তই আৰু এনেদৰে এবুকু পৰ্যন্ত পানীত হাহাকাৰ কৰিছে বানাক্ৰান্তই আমি ডবকাৰ দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো আৰু বানত প্লাবিত হৈ পৰিছে ডবকাৰ বিস্তীৰ্ণ এলেকা যমুনা নৈৰ মথাউৰি সিঙাত জলমগ্ন হৈ পৰিছে ডবকাৰ ৫ নম্বৰ ৱাৰ্ড আৰু বানৰ কবলত পৰিছে ডবকাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় তাৰ সমান্তৰালকৈ বানাক্ৰান্ত এতিয়া উখ স্থান বিচাৰি এনেদৰে হাবাথুৰি খাব লগা হৈছে এবুকু পৰ্যন্ত পানীত হাহাকাৰ কৰিছে বানাক্ৰান্তই তাৰ সমান্তৰালকৈ বহু সমস্যাৰো সন্মুখীন হ'ব লগা হৈছে ৰাইজ এটপি বিশুদ্ধ খোৱা পানীৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে লগতে তীব্ৰ খাদ্য সংকটেও দেখা দিছে বানাক্ৰান্তৰ মাজত এই অনুমানিক ২টামান বজাত হঠাৎ পানী যমুনা নদী পানী কমাইছে পানীটো কমাইছে ডবকা চাৰ্কল অফিচৰ পিছফালে যিটো মাতৰি আছে এই মাতৰিটো ছিঙি পানীটো কমাইছে কিমান পৰিয়াল বৰ্তমান পানীৰ তলত বৰ্তমান ধৰি লওক ৩০০মান পৰিয়াল আছে পানীৰ তলতে আছে এতিয়া আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাম যে আমাৰ এই মানুহখিনি উদ্ধাৰ কৰিব লাগে যতে আৰু হুৰাহুৰিকৈ পানী বাঢ়ি আছে তিনিখন ঠাইতে হ'ব কষ্ট হৈ আছে মানুহবিলাক হাহাকাৰ হৈ আছে নাও চাও এখন ব্যৱস্থা কৰি সৰু ল'ৰা ছোৱালীবিলাক আছে এইবিলাক শান্তি অলপ হেৰি কৰি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা